তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি বিজ্ঞানৰ ক্লাছত স্বাগতম জনাইছো। আশা কৰো তোমালোকে ভালে আছা। তো আমি যেটো কথা আলোচনা কৰি আছিলো আজি দুদিন হল, আমি এটা পাঠৰ দুটা খণ্ড ইতিমধ্যে শেষ কৰিছো। আজিৰ যিখিনি কথা তোমালোকৰ লগত আলোচনা কৰিম, ভালকে মন দি শুনিবা। যে আমাৰ পাঠটো আছিল অনুজীৱ, মিত্ৰ আৰু শত্ৰু। তাৰে ইতিমধ্যে আমি মিত্ৰ অনুজীৱ আৰু শত্ৰু অনুজীৱৰ বিষয়ে আমি দুদিনত কিছু কথা জানিছিলো। যে মিত্ৰ অনুজীৱবোৰে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰে আৰু শত্ৰু অনুজীৱবোৰে আমাক বিভিন্ন প্ৰকাৰে অপকাৰ কৰে। মানুহৰ বেমাৰ সৃষ্টি হয়, অইন প্ৰাণীবোৰৰো বেমাৰৰ সৃষ্টি কৰে, লগতে উদ্ভিদসমূহৰো বেমাৰৰ সৃষ্টি কৰে। এইবোৰ শত্ৰু অনুজীৱে। আৰু মিত্ৰ অনুজীৱে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰে, এইবোৰ কথা আমি পাইছিলো। আজি হ'ব আমাৰ নাইট্ৰজেন যৌগীকৰণ। আমি পাইছিলো যে কিছুমান অনুজীৱে খেতি পথাৰত নাইট্ৰজেন যোগান ধৰায়। নাইট্ৰজেন যৌগীকৰণৰ কথা ক'বলৈ গ'লে প্ৰথমতে আমাৰ সেই সপ্তমমান শ্ৰেণীত আমি পঢ়ি অহা ৰাইজোবিয়াম এজোটোবেক্টৰৰ কথা মনত আহে নে নাহে? আমি যে ৰাইজোবিয়াম এজোটোবেক্টৰ মাহজাতীয় উদ্ভিদৰ শিপাত পাইছিলো, সেই কথাটো আমাৰ মনত আহে। এই মাহজাতীয় উদ্ভিদে কি কৰিব পাৰে যে মাটিত নাইট্ৰজেন যোগ কৰিব পাৰে। বা নাইট্ৰজেন যৌগীকৰণ কৰিব পাৰে। অৰ্থাৎ নাইট্ৰজেনৰ যৌগ প্ৰস্তুত কৰি বায়বীয় নাইট্ৰজেনক নাইট্ৰজেনৰ যৌগ আকাৰে কি কৰে যে মাটিত মিহলি কৰি দিয়ে। তো যে সেইকাৰণে কি কৰা হয় যে শস্যাৱৰ্তন কৰা হয়। মই ইয়াৰ আগতেও কৈছিলো যে শস্যাৱৰ্তন কি, যে একেডৰা মাটিত প্ৰতি বছৰে একে ধৰণৰ খেতি নকৰি শস্য পৰিৱৰ্তন কৰি ৰোৱা হয়। অৰ্থাৎ ধান ৰোৱাৰ পিছত তাতে আকৌ মাহজাতীয় উদ্ভিদ যদি ৰোৱা হয়, তেনেহ'লে কি হ'ব যে ধানে যিখিনি সাৰ গ্ৰহণ কৰিব মাটিৰ পৰা সেইখিনি সাৰ কমি যাব। পিছৰ বছৰ বা পিছৰবাৰ যদি সেই মাটিডৰাত যদি আমি মাহজাতীয় উদ্ভিদৰ খেতি কৰো, তেনেহ'লে কি হ'ব, মাহজাতীয় উদ্ভিদবোৰে আকৌ বায়ুমণ্ডলৰ পৰা বায়বীয় নাইট্ৰজেন লৈ সেই নাইট্ৰজেনৰ যৌগ প্ৰস্তুত কৰে আৰু সেইবোৰক সিহঁতৰ শিপাত থাকি যায়। যেতিয়া মাহজাতীয় উদ্ভিদবোৰ যেতিয়া খেতিৰ পৰা কাটি পেলাই চপোৱা হয়, তেতিয়া শিপাবোৰ মাটিত থাকি যায়। পুনৰবাৰ হাল বালে সেই নাইট্ৰজেন যৌগসমূহ মাটিৰ লগত মিহলি হৈ মাটিৰ পৰা পুনৰ সাৰুৱা কৰে। এতিয়া এনেকুৱাকে নাইট্ৰজেন মাটিত যোগ হয়। তাৰ উপৰিও
মানে আৰু এটা বৰ মানে ইণ্টাৰেষ্টিং কথা যে যেতিয়া খুব বিজুলী ঢেৰেকণি মাৰে, ঢেৰেকণিত ইমান উচ্চ বিভৱ সম্পন্ন বৈদ্যুতিক প্ৰবাহৰ সৃষ্টি হয়, যাৰ ফলত কি হয়, বায়ুত থকা নাইট্ৰজেনসমূহে হাইড্ৰজেনৰ লগত লগ লাগি এমনিয়াৰ সৃষ্টি কৰে। তোমালোকে এমনিয়া সাৰৰ কথা নিশ্চয় শুনিছা নহয়? এই এমনিয়াৰ সৃষ্টি কৰে আৰু সেই এমনিয়া বৰষুণৰ লগত নামি আহি যেতিয়া মাটিৰ লগত মিহলি হ'ব, তাৰমানে মাটিত নাইট্ৰজেন যুক্ত হয়। এনেকুৱাকে বায়ুমণ্ডলৰ নাইট্ৰজেন যৌগলৈ ৰূপান্তৰিত হয়। কিন্তু এটা কথা এতিয়া চিন্তা কৰাচোন, যে ইমান নাইট্ৰজেন যে ব্যৱহাৰ হয়, কিন্তু সেই নাইট্ৰজেন কিন্তু বায়ুমণ্ডলত সদায় একে পৰিমাণে থাকে, নাইট্ৰজেনৰ পৰিমাণ কমি নাযায়। আমি জানো যে নাইট্ৰজেনৰো এটা নিজা চক্ৰ আছে, চাইকেল এটা আছে, যে নাইট্ৰজেনৰ যিটো চক্ৰ, সেই চক্ৰটোত আমাৰ বায়ুমণ্ডলত ৭৮% নাইট্ৰজেন গেছ থাকে। তাৰে ভিতৰত ধৰা আমাৰ শৰীৰত থকা যিখিনি প্ৰটিন, হৰিতকণা, তাৰপিছত নিউক্লিক এচিড আৰু ভিটামিন, এই সকলোবোৰ জীৱিত পদাৰ্থৰ এইবোৰ হ'ল অত্যাৱশ্যকীয় উপাদান। কিন্তু প্ৰাণী আৰু উদ্ভিদে কিন্তু বায়ুৰ পৰা পোনে পোনে নাইট্ৰজেন গেছ গ্ৰহণ কৰিব নোৱাৰে। এইটো কথা তোমালোকে জানি থবা, যে আমি যে কৈ আছো যে নাইট্ৰজেন মাটিৰ লগত মিহলি হয়, আমাৰ বায়ুমণ্ডলত ৭৮% নাইট্ৰজেন আছে, কিন্তু সেই নাইট্ৰজেনখিনি কিন্তু পোনে পোনে গৈ মাটিৰ লগত মিহলি হ'ব নোৱাৰে। তাৰ কাৰণে কি কৰিব লাগিব, যে কোনোবাই নাইট্ৰজেনৰ যৌগ প্ৰস্তুত কৰিব লাগিব। যেনে ঢেৰেকণিৰ সহায়ত নাইট্ৰজেনে হাইড্ৰজেনৰ লগত লগ লাগি এটা যৌগৰ সৃষ্টি হয়, এমনিয়া। ই আকৌ বৰষুণৰ পানীৰ লগত লগ লাগি কি হয়, তললৈ নামি আহি মাটিৰ লগত মিহলি হৈ মাটি সাৰুৱা কৰে। ঠিক তেনেধৰণে ৰাইজোবিয়াম এজোটোবেক্টৰবোৰেও কি কৰে, যে বায়ুমণ্ডলৰ পৰা সিহঁতে নাইট্ৰজেন গ্ৰহণ কৰি নাইট্ৰজেনৰ যৌগ প্ৰস্তুত কৰে, আৰু সেই নাইট্ৰজেনৰ যৌগটোহে তাত টিমোনাৰ ভিতৰত সোমাই থাকে। কথাষাৰ বুজি পাইছানে? বায়ুত নাইট্ৰজেন আছে, কিন্তু সেই নাইট্ৰজেন কিন্তু পোনে পোনে মাটিৰ লগত মিহলি হ'ব নোৱাৰে। অৰ্থাৎ সেই বায়বীয় নাইট্ৰজেন কিন্তু মানে মাটিৰ লগত মিহলি হৈ যে সাৰ উৎপন্ন হ'ব, তেনেকুৱা কথা নহয়। কোনোবাই তাক কি কৰিবলৈ, নাইট্ৰজেনৰ যৌগলৈ ৰূপান্তৰ কৰিব লাগিব। আমাৰ শৰীৰত নাইট্ৰজেন আছে, উদ্ভিদৰ মানে গা গছ ডাল পাতত নাইট্ৰজেন আছে, যে সেইকাৰণে গৰুৱে যি ঘাঁহ খায় বা উদ্ভিদৰ বিভিন্ন অংশবোৰ খায়, তাৰমানে সেইবোৰত নাইট্ৰজেন থাকে, সেইবোৰতো নাইট্ৰজেন থাকে, কিন্তু সেই নাইট্ৰজেনটো কি হয়, যৌগ হিচাপত থাকে। আৰু যেতিয়া গৰুৰ গোবৰ, সেই গোবৰত তাৰমানে নাইট্ৰজেনৰ যৌগটোহে থাকে। সেইকাৰণে গোবৰ মাটিত দিলে মাটি সাৰুৱা হয়, বা উদ্ভিদৰ পাত বা মৰা অংশ যেতিয়া মাটিৰ লগত মিহলি হয়, তেতিয়া সেই নাইট্ৰজেনৰ যৌগখিনিহে মাটিৰ লগত মিহলি হয়। বা কোনো জীৱ জন্তু যেতিয়া মৰি যাব, তাৰ ওপৰত যেতিয়া অণুজীৱে ক্ৰিয়া কৰিব, তাক যেতিয়া পচাব, তেতিয়া কি হয়, যে সেই জীৱ জন্তুৰ গাত থকা নাইট্ৰজেনৰ যৌগখিনিহে কি হয়, মাটিৰ লগত মিহলি হয়। এনেকুৱাকে নাইট্ৰজেন মানে মিহলি হয়। কিন্তু বায়ুমণ্ডলৰ পৰা কিন্তু মাটিয়ে কিন্তু পোনে পোনে কোনো নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে। যে আমি ইয়াৰ আগতে যে পাইছিলো নীল সেউজীয়া শেলাই, ইহঁতে কি কৰে, বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন যৌগীকৰণ কৰি নাইট্ৰজেনৰ যৌগলৈ পৰিৱৰ্তন কৰে। নীল শেলাই সিহঁতেও কি কৰে, বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গ্ৰহণ কৰি নাইট্ৰজেনৰ যৌগ প্ৰস্তুত কৰে, আৰু মাটিৰ লগত সেইবোৰ মিহলি হলে মাটি সাৰুৱা হয়। যে যেতিয়া কোনো প্ৰাণী বা উদ্ভিদৰ যেতিয়া মৃত্যু ঘটে, এই অলপ আগতে ক'লো যে কোনো জীৱ জন্তু যেতিয়া মৰে, তেতিয়া মাটিত থকা যিবোৰ বেক্টেৰিয়া, ভেঁকুৰ,
এইবোৰে কি কৰে, নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থবোৰক নাইট্ৰজেনৰ যৌগলৈ ৰূপান্তৰিত কৰে। আমাৰ শৰীৰত নাইট্ৰজেনৰ বৰ্জিত যৌগ থাকে, যে জীৱ এটা মৰি গ'লে তাৰ মাংসপেশীত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। প্ৰটিনটো আচলতে কি, নাইট্ৰজেনৰ এটা যৌগ। মাংস হ'ল নাইট্ৰজেনৰ এটা যৌগ। গতিকে সেই যৌগক কি কৰে, নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থটো নাইট্ৰজেনৰ যৌগলৈ ৰূপান্তৰিত কৰে কোনে, অণুজীৱ কৰে। আৰু সেইবোৰক মাটিৰ লগত মিহলি হোৱাৰ পিছত মাটি কি কৰিব পাৰে, সাৰুৱা হয়। আৰু সেই মাটিৰ পৰা আকৌ সেই নাইট্ৰজেন জাতীয় যিবোৰ যৌগ, তাক আকৌ উদ্ভিদে কি কৰিব, শিপাৰে টানি লৈ উদ্ভিদজোপা ডাঙৰ দীঘল হয়। তেনেহ'লে দেখিলে নহয় যে নাইট্ৰজেন কি হৈছে, মানুহৰ শৰীৰৰ পৰা বা জীৱ জন্তুৰ শৰীৰৰ পৰা বা উদ্ভিদৰ শৰীৰৰ পৰা কি হৈছে, মাটিলৈ গৈছে, মাটিৰ লগত মিহলি হৈছে। আকৌ মাটিৰ পৰা কি কৰিছে, উদ্ভিদে সেইখিনি আকৌ সাৰ হিচাপে টানি লৈছে। আকৌ উদ্ভিদজোপা ডাঙৰ হৈছে, আকৌ উদ্ভিদজোপাই আকৌ নাইট্ৰজেন প্ৰস্তুত কৰিছে, নাইট্ৰজেনৰ যৌগ প্ৰস্তুত কৰিছে। এনেকুৱাকে নাইট্ৰজেনৰ চক্ৰটো কি হয়, সদায় ঘূৰি থাকে। তাৰমানে উদ্ভিদৰ পৰা প্ৰাণী, প্ৰাণীৰ পৰা উদ্ভিদ, এনেকুৱাকে নাইট্ৰজেন যৌগীকৰণ ঘটি থাকে। তাৰ মাজতে আকৌ আছে কি, বজ্ৰপাত। বজ্ৰপাতৰ পৰাও কি হয়, নাইট্ৰজেন যৌগীকৰণ হয়। এনেধৰণে বিভিন্ন উপায়েৰে আমি নাইট্ৰজেন যৌগ আমি পাওঁ নাইট্ৰজেনৰ চাৰ্কেলত বা নাইট্ৰজেনৰ চক্ৰত। তো আজিৰ আমাৰ এইটো পাঠৰ খুব বেছি নাছিলে, অলপমান আছিলে, কিন্তু কালি খুব বেছি হেৰি হোৱাৰ কাৰণে মই এইখিনি পাঠ মই দিয়া নাছিলোঁ। তো এইখিনি কথা তোমালোকে বুজি পালানে, যে নাইট্ৰজেনৰ চক্ৰ কি আৰু ই কেনেকুৱাকে সি কাম কৰি থাকে। মই পুনৰবাৰ কৈছোঁ যে উদ্ভিদে হওক বা প্ৰাণীয়ে হওক, ইহঁতৰ শৰীৰত যথেষ্ট পৰিমাণে প্ৰটিন থাকে, নিউক্লিক এচিড থাকে। এই প্ৰটিন, নিউক্লিক এচিড এইবোৰ হৈছে নাইট্ৰজেনৰ অংশ। এই নাইট্ৰজেনবোৰ কি হয়, যে যৌগ আকাৰে শৰীৰত থাকে। আমাৰ শৰীৰতো নাইট্ৰজেন যৌগ আকাৰে আছে। আৰু যিখিনি অলাগতিয়াল নাইট্ৰজেন জাতীয় পদাৰ্থ, সেইখিনিও আমি আকৌ শৰীৰৰ পৰা উলিয়াই দিওঁ পায়খানাৰ দ্বাৰা, পেচাবৰ দ্বাৰা, সেইবোৰো বাহিৰলৈ ওলাই যায়। তো এই ধৰা এতিয়া গৰুৱে যেতিয়া পায়খানা কৰিলে, তাৰ শৰীৰতো নাইট্ৰজেনৰ যৌগ আছে, কিয়নো গৰুৱে ঘাঁহ খায়। ঘাঁহ মানে উদ্ভিদ, উদ্ভিদতো নাইট্ৰজেন আছে, নাইট্ৰজেনৰ যৌগ আছে। সেই যৌগখিনি গৰুৱে খাইছে, গৰুৱে খোৱাৰ পিছত আকৌ কি কৰিছে, গৰুৱে সেইখিনিক আকৌ পায়খানা কৰা ওলাই দিছে। সেই গোবৰখিনি আকৌ আমি মাটিত দিছোঁ, তাত সেই গোবৰত থকা নাইট্ৰজেনখিনি আকৌ মাটিয়ে টানি লৈছে, মাটিৰ লগত মিহলি হৈছে। আৰু সেই মাটিত যেতিয়া আকৌ আমি গছ ৰুইছোঁ, তেতিয়া গছে আকৌ কি কৰিছে, শিপাৰে সেই নাইট্ৰজেনখিনি আহাৰ হিচাপে টানি লৈছে। আকৌ গছজোপাত নাইট্ৰজেনৰ যৌগৰ সৃষ্টি হৈছে। ঠিক তেনেকুৱাকে যেতিয়া খুব মানে বিজুলী মাৰিব, উচ্চ বিভৱসম্পন্ন বৈদ্যুতিক বিভৱৰ মাজত হাইড্ৰজেন আৰু নাইট্ৰজেন মিহলি হৈ ইয়কৰ নাইট্ৰজেনৰ সৃষ্টি হয়, নাইট্ৰজেনৰ যৌগ। সেই নাইট্ৰজেনৰ যৌগ বায়ুমণ্ডলত মানে থাকি যায়, বৰষুণৰ পানীৰ লগত সিহঁতে নামি আহে, আকৌ মাটিৰ লগত মিহলি হয়। সেই মিহলি হোৱা নাইট্ৰজেনখিনিক আকৌ উদ্ভিদে সাৰ আকাৰে টানি লয়। আকৌ উদ্ভিদজোপাৰ গাত নাইট্ৰজেনৰ যৌগৰ সৃষ্টি হয়। আমাৰ শৰীৰতো নাইট্ৰজেন আছে, জীৱ জন্তুৰ শৰীৰতো নাইট্ৰজেন আছে। জীৱ জন্তু যেতিয়া মৰিব, তেতিয়া মাটিত থকা অণুজীৱবোৰে আকৌ কি কৰে, সেইবোৰক পচাই পেলাই আকৌ যিখিনি বৰ্জিত নাইট্ৰজেনৰ যৌগ আছে, সেইখিনিক আকৌ নাইট্ৰজেন জাতীয় পদাৰ্থ আছে, সেইখিনিক আকৌ নাইট্ৰজেনৰ যৌগলৈ ৰূপান্তৰ কৰি মাটিৰ লগত মিহলি কৰি দিয়ে। আৰু সেই মাটিত আকৌ যদি গছ গছনি গজে,
তেনেহ'লে গছ-গছনিয়ে কি পাৰে সেই মাটিত থকা নাইট্ৰজেনৰ যৌগখিনি টানি ল'ব, আকৌ সেই উদ্ভিদজোপাৰ গাত নাইট্ৰজেনৰ যৌগৰ সৃষ্টি হ'ব। এনেকুৱাকৈ নাইট্ৰজেনৰ চক্ৰটো চলিয়ে থাকে। কথাষাৰ এতিয়া বুজি পাইছানে? তো এইখিনি আছিল আমাৰ গোটেই মানে 3টা শ্ৰেণীত আমি শেষ কৰিলোঁ এই পাঠটো, যে অণুজীৱ, মিত্ৰ আৰু শত্ৰু। এতিয়া মই একেবাৰে ষ্টাৰ্টিঙৰ পৰা পাঠটোৰ কিছু মূল কথাখিনি পুনৰ তোমালোকৰ লগত আলোচনা কৰিছোঁ। তোমালোকে মন দি শুনিবা যে কি আছিল, যে অণুজীৱ কাক কোৱা হয়, যে জীৱৰ জীৱ আমি খালী চকুৰে দেখা নাপাওঁ, কেৱল অনুবীক্ষণ যন্ত্ৰৰেহে ইহঁতক দেখা পোৱা যায়, তাকে কোৱা হয় কি, অণুজীৱ। আৰু এই অণুজীৱসমূহ ক'ত থাকে? বায়ু, মাটি আৰু পানী তিনিও ঠাইতে ইহঁতক পোৱা যায়। আৰু এই অণুজীৱবোৰক আমি মূলত 4টা ভাগত ভাগ কৰিছোঁ। কি ভাগত? বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু শেলাই। এই 4টা মানে ডাঙৰ ভাগত অণুজীৱক ভাগ কৰা হৈছে: বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু শেলাই। আৰু ঠিক তেনেকৈ ভাইৰাছবোৰকো আমি অনুবীক্ষণ যন্ত্ৰৰেহে দেখা পাওঁ, আৰু এই ভাইৰাছসমূহে কিন্তু উদ্ভিদৰ গাঁতো থাকে আৰু প্ৰাণীৰ গাঁতো সিহঁতে আশ্ৰয় লয়, আৰু তেনেকুৱাকৈ সিহঁতৰ বংশ বৃদ্ধি কৰে। তো বেক্টেৰিয়াৰ উদাহৰণ হৈছে কি, যে সৰ্পিল বেক্টেৰিয়া আৰু দণ্ড আকৃতিৰ বেক্টেৰিয়া। শেলাইৰ উদাহৰণ হৈছে কি, ক্লেমাইডোমোনাছ আৰু স্পাইৰোগাইৰা। প্ৰটোজোৱাৰ উদাহৰণ হৈছে এমিবা, পেৰামিচিয়াম। আৰু ভেঁকুৰৰ উদাহৰণ হৈছে যে মল্ড, পেনিচিলিয়াম আৰু এস্পাৰজিলাছ। এই যে 4টা ভাগৰ কথা ক'লো, এই 4টা ভাগৰ প্ৰত্যেকৰে এইবোৰ হৈছে একো-একোটা উদাহৰণ। আমি অণুজীৱৰ লগত সহবাস কৰি আছো, অৰ্থাৎ পৃথিৱী থাকে মানে সকলোবোৰ জীৱ-জন্তুৱে তাত জীয়াই থাকিব, প্ৰাণীয়ে হওক বা উদ্ভিদেই হওক। আমি যেনেকুৱাকৈ প্ৰাণীসমূহে জীয়াই আছো পৃথিৱীত, উদ্ভিদসমূহেও তেনেকুৱাকৈ জীয়াই আছে, আৰু এই অণুজীৱবোৰো তেনেকুৱাকৈ সিহঁতেও আমাৰ লগত সিহঁতে জীয়াই আছে। কিন্তু এই অণুজীৱসমূহত কিন্তু আকৌ কিছুমান আমাক উপকাৰ কৰে আৰু কিছুমানে আমাক অপকাৰ কৰে। উপকাৰ কৰে মানে আমাক সহায় কৰে, আৰু অপকাৰ কৰে মানে ক্ষতি কৰে। তো তেনেকুৱা যদি আমি উপকাৰী অণুজীৱ, অৰ্থাৎ সেই উপকাৰী অণুজীৱবোৰকে মিত্ৰ অণুজীৱ বুলি কোৱা হৈছে, যে আমি যদি উপকাৰী অণুজীৱৰ কথা যদি আমি ক'বলৈ যাওঁ, তেনেহ'লে আমি বিভিন্ন প্ৰকাৰৰ তেনেকুৱা উপকাৰী অণুজীৱ আমি পাওঁ বা মিত্ৰ অণুজীৱ পাওঁ। তাৰে ভিতৰত যেনেকুৱা যে মাজতে উদ্ভিদৰ শিপাত থকা ৰাইজোবিয়াম এজোটোবেক্টৰৰ নামটো প্ৰথমতেই আহে। তাৰপিছত আমি যে দৈ খাওঁ, যে দৈ, গাখীৰৰ পৰা যে দৈ প্ৰস্তুত হয়, সেয়া কাৰ দ্বাৰা বুলি কৈছিলোঁ? মনত আছেনে? লেক্টোবেচিলাছ। লেক্টোবেচিলাছ নামৰ অণুজীৱে কি কৰে? গাখীৰক দৈলৈ ৰূপান্তৰ কৰে। তাৰপিছত ইষ্ট নামৰ অণুজীৱৰ দ্বাৰা আমি কি কৰিব পাৰোঁ? যে পাওৰুটি প্ৰস্তুত কৰোঁতে ইষ্ট মিহলি কৰা হয়, আৰু সেইকাৰণে পাওৰুটি খুব নৰম হয়। তাৰপিছত সৰল শৰ্কৰা যিবোৰ আছে, শৰ্কৰা জাতীয় যিবোৰ আহাৰৰ উপাদান থকা যিবোৰ আহাৰ আছে, যেনে ধৰা ভাত, আলুৰ মণ্ড, তাৰপিছত তোমাৰ চেনিৰ ৰস বা কুঁহিয়াৰৰ ৰস, এইবোৰ কি হয়, যদি ইষ্ট যদি লগ লাগে, তেনেহ'লে এই শৰ্কৰাৰ যিটো বা কাৰ্বহাইড্ৰেটৰ যিটো দ্ৰৱ, সেই দ্ৰৱটোক সুৰালৈ ৰূপান্তৰ কৰে। তো গতিকে এইবোৰ অণুজীৱ। কিছুমান অণুজীৱৰ পৰা আমি বিভিন্ন প্ৰকাৰৰ দৰৱ পাওঁ। দৰৱ প্ৰস্তুত কৰা হৈছে, প্ৰতিজৈৱিক দৰৱ, এণ্টিবায়'টিক যিবোৰ
মেডিচিন, এই এণ্টিবায়'টিক মেডিচিনবোৰ বা প্ৰতিজৈৱিক দৰৱবোৰ ক'ৰ পৰা প্ৰস্তুত কৰা হয়? এই কিছুমান অণুজীৱৰ পৰা প্ৰস্তুত কৰা হয়। এনেকুৱাকৈ অণুজীৱবোৰক বিভিন্ন বাণিজ্যিক কামত ব্যৱহাৰ কৰা হৈছে। বাণিজ্যিক মানে বেপাৰ, কমাৰ্চিয়েল ইউজ, মানে বেপাৰ কৰিবৰ কাৰণে অণুজীৱক ব্যৱহাৰ কৰা হৈছে। কি বেপাৰত অণুজীৱ ব্যৱহাৰ কৰা হৈছে? আমি পাইছোঁ যে পাউৰুটি প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয়, সুৰা প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয়, দৰৱ প্ৰস্তুত কৰাত অণুজীৱ, বিভিন্ন প্ৰকাৰৰ অণুজীৱ ব্যৱহাৰ কৰা হয়। এনেকুৱাকৈ আমি অণুজীৱবোৰক বিভিন্ন বাণিজ্যিক কামত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ নামবোৰ নিশ্চয় তোমালোকৰ মনত আছে, কোন বিজ্ঞানীয়ে কি আৱিষ্কাৰ কৰিছিল? যেনে লুই পেষ্ট্ৰিয়ে 1857 চনতে কি আৱিষ্কাৰ কৰিছিল? কিম্বন প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছিল, সেই সুৰা প্ৰস্তুত কৰা যিটো কিম্বন প্ৰক্ৰিয়া। তাৰপিছত আলেকজেণ্ডাৰ ফ্লেমিঙে 1929 চনতে কি আৱিষ্কাৰ কৰিছিল? যে তেওঁ বেক্টেৰিয়াৰ ওপৰত গৱেষণা কৰি তেওঁ প্ৰতিজৈৱিক দৰৱ প্ৰস্তুত কৰিছিল। আৰু 1798 চনত এডৱাৰ্ড জেনাৰে বসন্তৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল অণুজীৱৰ পৰাই। তো এনেকুৱাকৈ অণুজীৱবোৰে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰে। তাৰপিছত মাটিত সাৰ প্ৰস্তুত কৰাত বা মাটি উৰ্বৰা কৰাত অণুজীৱে আমাক সহায় কৰে। এনেকুৱাকৈ অণুজীৱবোৰক আমি বিভিন্ন ধৰণে আমাক সহায় কৰা দেখা পাওঁ। আনহাতে একফালে তো আমাক সহায় কৰা অণুজীৱ পালোঁ, আনহাতে আমাক অপকাৰ কৰা অণুজীৱো আমি কিছু পাওঁ। যে তাৰে ভিতৰত প্ৰথমে আমাৰ মনত আহে প্ৰটোজোৱাৰ কথা, যে মেলেৰিয়া বেমাৰৰ যিটো বীজাণু, কি নাম কৈছিলোঁ? মনত আছে? প্লাজমডিয়াম। এই প্লাজমডিয়াম নামৰ অণুজীৱবিধ মাইকী এনফিলিছ মহৰ গাত থাকে। সকলো মহ কামুৰিলেই কিন্তু আমাৰ মেলেৰিয়া নহয়। কোন মহে কামুৰিলে হ'ব? যিটো মহৰ গাত কি থাকিব? যে মেলেৰিয়া বেমাৰৰ যিটো বীজাণু প্লাজমডিয়ামৰ 4টা ভাগ আছে। যে প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম ফেলচিপেৰাম, প্লাজমডিয়াম ইণ্ডিকাম আৰু প্লাজমডিয়াম মেলেৰি। এই বেমাৰৰ বীজাণু থকা মহে যেতিয়া মানুহক কামুৰিব, তেতিয়াহে আমাৰ কি হ'ব? মেলেৰিয়া বেমাৰ হ'ব। এই প্ৰটোজোৱাবিধ মানুহৰ মেলেৰিয়া বেমাৰৰ সৃষ্টি কৰে। এইডিছ মহে কামুৰিলে মানুহৰ ডেংগু বেমাৰ হয়। ই এটা অণুজীৱ, ডেংগুৰ অণুজীৱ, ই এইডিছ মহৰ গাত থাকে। মেলেৰিয়াৰ অণুজীৱ যেনেকুৱা কাৰ গাত থাকে? মাইকী এনফিলিছ মহৰ গাত থাকে। ঠিক তেনেকুৱাকৈ এইডিছ মহ কাৰ গাত থাকে? এইডিছ মহৰ গাত কি থাকে? যে ডেংগু বেমাৰৰ বীজাণু থাকে। ডেংগু বেমাৰৰ বীজাণুবোৰ এইডিছ মহৰ গাত থাকে। ঠিক তেনেকুৱাকৈ যে অকল অণুজীৱবোৰে মানুহৰেই অপকাৰ নকৰে, অণুজীৱবোৰে কি কৰে? যে উদ্ভিদৰো ক্ষতি কৰে। যে অণুজীৱৰ দ্বাৰা উদ্ভিদৰো বিভিন্ন প্ৰকাৰৰ বেমাৰ হয়, অইন প্ৰাণীৰো বেমাৰ হয়। অইন প্ৰাণীৰ ভিতৰত আমি ক'ব পাৰোঁ বনৰীয়া জীৱ জন্তুৰ যে বেমাৰ হয়, সেই বীজাণু হ'ল যে এনথ্ৰাক্সিছ নামৰ যিটো মানে অণুজীৱ, সেই অণুজীৱে কি কৰে?
বনৰীয়া জীৱ-জন্তুক আক্ৰান্ত কৰি কেতিয়াবা তেনেকুৱা বনৰীয়া জীৱ-জন্তু মৃত্যুৰ মুখতো পৰে। অণুজীৱৰ দ্বাৰা উদ্ভিদৰো বিভিন্ন প্ৰকাৰৰ বেমাৰ হয়। যেনে আমি পাইছোঁ যে ধানত লগা বেমাৰ, ৰাজ বেমাৰ হয়, যে ঘেঁহুৰ ধানৰ মানে ব্লাইট বেমাৰ হয়। তাৰপিছত নেমুৰ চাইট্ৰাছ কেংকাৰ, তাৰপিছত ভেন্দিৰ মানে ইয়েল ভেইন মজাইক, এইবোৰ হৈছে অণুজীৱৰ দ্বাৰা হোৱা উদ্ভিদৰ বেমাৰ। তো গতিকে আমি দেখিলোঁ যে অণুজীৱসমূহে মানুহৰ লগে লগে অইন প্ৰাণী আৰু উদ্ভিদকো অনিষ্ট কৰে। যে এই অণুজীৱবোৰে কেতিয়াবা কেতিয়াবা কি কৰে, যে খাদ্যত বিষক্ৰিয়াৰ সৃষ্টি কৰে, খাদ্যবোৰ বিষাক্ত কৰি পেলায়। আৰু তেনেকুৱা খাদ্য যদি আমি খাওঁ তেনেহ'লে কিন্তু আমাৰ বেমাৰ হ'ব। যে তাৰে ভিতৰত ধৰা যেনেকুৱা আমি কেতিয়াবা কেতিয়াবা দেখা পাওঁ যে ৰাতিপুৱা ভাত আঞ্জা বনাই থৈ দিলে আবেলিলৈকে বা গধূলিলৈকে এই আঞ্জাবোৰ কি হয়, মানে গুণ ওলায় তাৰ পৰা, আৰু তাৰ সোৱাদ পৰিৱৰ্তন হয়। কিছুমান টেঙা লাগে, কিছুমানৰ সোৱাদটো অলপ বেলেগ হয়। তাৰমানে আঞ্জাৰ যিটো আচল সোৱাদ, সেই সোৱাদটো নোহোৱা হয়। তো তেতিয়াই আমি গম পাম যে ইয়াত কি হৈছে, যে অণুজীৱে ইয়াত বিক্ৰিয়া কৰিছে। গতিকে তেনেকুৱা খাদ্য আমি পৰাপক্ষত খাব নালাগে। যে তেনেকুৱা খাদ্য খালে মানুহে কেতিয়াবা মৃত্যুৰ মুখতো পৰিব পাৰে। তেনেকুৱা অণুজীৱবোৰ। এয়া হ'ল খাদ্যৰ বিষক্ৰিয়া। কেতিয়াবা কেতিয়াবা আমি মানে প্ৰায় শুনা পাওঁ যে এই যে তোমালোকে যে নিগুম বুলি কোৱা, কাঠফুলা, যে কিছুমানে তেনেকুৱা বনৰীয়া কাঠফুলা খায়ো কেতিয়াবা কেতিয়াবা মানুহৰ মৃত্যুৰ মুখত পৰে। গতিকে সেই কাঠফুলাৰ যিটো তাৰ যিটো মানে ফাৰ্ম, ৰেণু, এই ৰেণুবোৰ কিছুমান বিষাক্ত হ'ব পাৰে। সেইবোৰ একদম সূক্ষ্ম সূক্ষ্ম, আমি মানে খালী চকুৰে সেই ৰেণুবোৰ দেখাই নাপাওঁ। গতিকে তেনেকুৱা খাদ্য আমি ভক্ষণ কৰিলে বহুত সময়ত মানুহ মৃত্যুৰ মুখত পৰাও দেখা যায়। তো গতিকে ইয়াৰ পৰা আমি এটা কথা বুজিলোঁ, তেনেহ'লে আমি খাদ্য কি সংৰক্ষণ কৰিব লাগিব। খাদ্য বিভিন্ন প্ৰকাৰে আমি সংৰক্ষণ কৰিব পাৰোঁ। তাৰ বিভিন্ন প্ৰক্ৰিয়াৰ কথা মই কৈছোঁ। ৰাসায়নিক প্ৰক্ৰিয়া, চেনিৰ ৰসত ৰাখি পেলাই সংৰক্ষণ কৰা প্ৰক্ৰিয়া, নিমখত গৰাই ৰখাৰ প্ৰক্ৰিয়া, আচাৰ যেনেকুৱাকৈ ৰখা হয়, চেনিৰ ৰসত তেনেকুৱাকৈ বিভিন্ন ফল, বা আমি যে হোটেলবোৰত যিবোৰ মিঠাই খাওঁ, যে গোল্লাই হওক বা তেনেকুৱা চমচম বা আন তেনেকুৱা মিঠাইবোৰ, সেই মিঠাইবোৰো কি কৰা হয়, চেনিৰ ৰসত ডুবাই ৰখা হয়। তেতিয়াহ'লে সিহঁতে নষ্ট নোহোৱাকৈ ভালে ভালে থাকে। তো এনেকুৱাকৈ আমি খাদ্য আমি সংৰক্ষণ কৰিব লাগে। পেকেট কৰি খাদ্য সংৰক্ষণ কৰিব পাৰোঁ। শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ ভিতৰত খাদ্য ৰাখিলেও সেইবোৰো নষ্ট নোহোৱাকৈ বহুদিন থাকে। বিশেষকৈ কেঁচা শাক পাচলি, মাছ মাংস, এইবোৰ যদি আমি ৰেফ্ৰিজাৰেটৰৰ ভিতৰত থৈ দিওঁ, তেনেহ'লে এইবোৰ খাদ্য নষ্ট নোহোৱাকৈ ভালে ভালে বহুদিনলৈকে আমি ৰাখিব পাৰোঁ। আমি পেকেট কৰিও খাদ্য কি কৰোঁ, সংৰক্ষণ কৰোঁ। পেকেটিং খাদ্য, এই যিবোৰ চিপছ বা ভুজিয়া আমি যে বজাৰত কিনিবলৈ পাওঁ, সেইবোৰ পেকেট কৰা থাকে। তেনেকুৱাকৈ খাদ্য সংৰক্ষণ কৰা হয়। যে তাৰপিছত থাকিল যে নাইট্ৰজেন যৌগীকৰণ, যে আমি পালোঁৱেই যে নাইট্ৰজেন হৈছে কি, যে সকলো প্ৰাণী আৰু উদ্ভিদৰ মানে শৰীৰ গঠনত যিটো মানে মুখ্য যিটো উপাদান, কোষ, এই কোষবোৰ কিহেৰে তৈয়াৰী, আচলতে প্ৰটিনৰ দ্বাৰা তৈয়াৰী। আৰু প্ৰটিনটো হৈছে কি, নাইট্ৰজেনৰ যৌগ। প্ৰটিন মানে হৈছে নাইট্ৰজেনৰ যৌগ। তা আমাৰ শৰীৰটো কোষেৰে তৈয়াৰী, আৰু সেই কোষবোৰ হৈছে নাইট্ৰজেনৰ দ্বাৰা। অৰ্থাৎ আমাৰ শৰীৰটোত যথেষ্ট পৰিমাণে নাইট্ৰজেন আছে নে নাই? আছে। তো তেনেকুৱাকৈ উদ্ভিদবোৰৰো মানে শৰীৰটো কোষেৰে তৈয়াৰী, আৰু সেই কোষবোৰো নাইট্ৰজেনৰ দ্বাৰা
মানে সৃষ্টি হোৱা তাৰ কোষত যথেষ্ট পৰিমাণে নাইট্ৰজেন জাতীয় পদাৰ্থ প্ৰটিন যিহেতু গতিকে নাইট্ৰজেন থাকিব আৰু এই নাইট্ৰজেনবোৰ কি হয় যে বায়ুত যিটো নাইট্ৰজেন আছে সেই নাইট্ৰজেনবোৰ কিন্তু পোনে পোনে কি হ'ব নোৱাৰে যে কোনেও ল'ব নোৱাৰে আমাৰ শৰীৰেও পোনে পোনে নাইট্ৰজেন ল'ব নোৱাৰে উদ্ভিদেও নাইট্ৰজেন পোনে পোনে ল'ব নোৱাৰে বা মাটিও কিন্তু পোনে পোনে নাইট্ৰজেন ল'ব নোৱাৰে এই নাইট্ৰজেনৰ যৌগ আকাৰতহে এইবোৰ আমাৰ শৰীৰত বা মাটিত মিহলি হয় যে সেইকাৰণে নাইট্ৰজেনৰ চক্ৰৰ কথা কোৱা হৈছে যে নাইট্ৰজেনৰ চক্ৰটো কি যে আমাৰ শৰীৰত থকা নাইট্ৰজেন বা উদ্ভিদৰ শৰীৰত থকা নাইট্ৰজেন সেইবোৰ যেতিয়া কোনো জীৱ জন্তু বা উদ্ভিদ যেতিয়া মৰিলে কি হয় যে মাটিত থকা যি অনুজীৱ সেই অনুজীৱে এই মৰাশটোক মৰা জীৱ জন্তুক বা উদ্ভিদক পচাই পেলাব পচাই তাৰ যিটো নাইট্ৰজেনৰ যিখিনি যৌগ আছে সেই নাইট্ৰজেনৰ যৌগখিনিক মাটিৰ লগত মিহলি হৈ যায় আৰু সেই নাইট্ৰজেনৰ যৌগ মাটিত মিহলি হ'লে সেইখিনি মাটিত যেতিয়া উদ্ভিদ গজিব তেতিয়া উদ্ভিদে কি হ'ব সেই নাইট্ৰজেনখিনিক বা নাইট্ৰজেনৰ যৌগখিনিক সেই সাৰ হিচাপে গ্ৰহণ কৰি উদ্ভিদজোপা ডাঙৰ হ'ব আৰু উদ্ভিদজোপাৰ শৰীৰতো কি হ'ব নাইট্ৰজেনৰ যৌগ প্ৰস্তুত কৰিব কিয়নো তাৰ শৰীৰটো সৃষ্টি হ'বৰ কাৰণেও মানে কোষ লাগিবতো গতিকে কোষ যিহেতু নাইট্ৰজেনেৰেই দ্বাৰা তৈয়াৰী যথেষ্ট পৰিমাণে নাইট্ৰজেনেই থাকে গতিকে সেই উদ্ভিদৰ শৰীৰতো নাইট্ৰজেনৰ যৌগ সৃষ্টি হ'ব কেতিয়াবা কেতিয়াবা বজ্ৰপাতৰ সময়ত যেতিয়া উচ্চ বিভৱ মানে হাই ভল্টেজ যেতিয়া বায়ুৰ মাজেৰে হাই ভল্টেজ পাৰ হৈ যায় তেতিয়া কি হয় নাইট্ৰজেন আৰু হাইড্ৰজেন লগ লাগি এমনিয়াৰ সৃষ্টি হয় আৰু সেই এমনিয়াখিনি বায়ুমণ্ডলৰ পৰা বৰষুণৰ পানীৰ লগত তললৈকে নামি আহি মাটিৰ লগত মিহলি হয় আৰু মাটি সাৰুৱা হয় আৰু সেই মাটিত আকৌ খেতি কৰিলে বা উদ্ভিদ গজিলে উদ্ভিদে সেই নাইট্ৰজেনৰ যৌগখিনিক সি আকৌ গ্ৰহণ কৰিব আৰু এনেকুৱাকৈ নাইট্ৰজেনৰ চক্ৰ চলিয়ে থাকে গতিকে সেইকাৰণে বায়ুমণ্ডলত নাইট্ৰজেন কম বেছি নহয় 78% থাকিয়ে যায় তাৰমানে একপিনে নাইট্ৰজেন ব্যৱহাৰ হৈ আছে আৰু একপিনে সেইখিনি নাইট্ৰজেন পুনৰবাৰ বায়ুমণ্ডলত গৈ আছে এনেকুৱাকৈ এইটো নাইট্ৰজেনৰ চক্ৰটো চলিয়ে থাকে তো এইখিনি আছিল আমাৰ এই পাঠৰ মূল কথাখিনি গতিকে এই পাঠটোত আৰু তোমালোকৰ কিবা অধিক জানিব লগা আছে নেকি যদি আৰু কিবা জানিব লগা আছে এতিয়া তোমালোকে নিজৰ নিজৰ মাইক্ৰফোনটো অন কৰি সুধিব পাৰা নিজৰ নিজৰ মাইক্ৰফোনবোৰ অন কৰা আৰু তোমালোকে এতিয়া সুধিব পাৰা যে তোমালোকৰ আৰু এই পাঠটোত কিবা জানিব লগা থাকিল নেকি পুলক জ্যোতি মাইক্ৰফোনটো অন কৰ আৰু ভিডিঅ' কাৰোই অহা নাই কাকোই দেখা নাপাওঁ মমি এই পাঠটোত আৰু কিবা থাকি গ'ল নেকি বা কিবা কথা বুজি নোপোৱা থাকিল নেকি মমি কিবা প্ৰশ্ন সেইটো মিলোৱা প্ৰশ্ন নহয় প্ৰশ্নখিনি কম বাৰু তাৰ আগতে যে পাঠটো যে আমি পঢ়িলো ইয়াৰ কিবা বস্তু বুজি নোপোৱা থাকি গ'ল নেকি প্ৰশ্নখিনি কৰিম বাৰু এতিয়া পাঠটোত যে এইখিনি কথা ভালকে বুজি নাপালো কিবা থাকিল নেকি
নাই নাই পুলকজ্যোতি দিগন্ত এটাও নাই দিগন্ত কৃষ্ণা কৃষ্ণা মৰ্চনা মৰ্চনা ক'ত ক'ত কিবা থাকি গ'ল নেকি এই পাঠটোত কিবা বুজি নোপোৱা কথা থাকি গ'ল নেকি কিবা নাই দিগন্ত 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 নাই জোনদীপ অহা নাই অহা নাই আচ্ছা তো ঠিক আছে নাই যদি তেনেহ'লে মমীয়ে কি কৈছা 3 নম্বৰ মিলোৱা মমীয়ে কি কৈছা 3 নম্বৰটো মিলোৱা বাকীবোৰো একেলগে মিলাই লোৱা এইটো মিলোৱাৰ সহজ বুদ্ধিটো কি জানা যিকেইটা জানা আগতে সেইকেইটা মিলাই ল'ব লাগে বাকীকেইটা নিজে নিজে মিলি যাব জেনেৰেল ইষ্ট কি পাউৰুটি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় না ইষ্ট পাউৰুটি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় যে তাৰপিছত চা যে লেক্টোবেচিলাছ এই বাৰে বাৰে কৈ আছিলো দৈ প্ৰস্তুত কৰা লেক্টোবেচিলাছ দৈ প্ৰস্তুত কৰা জীৱৰ কথা মই বাৰে বাৰে কৈ আছিলো ৰাইজোবিয়াম এইটো কি ৰাইজোবিয়াম কি হ'ব এই নাইট্ৰজেন যোগীকৰণ কিয়নো সি কি কৰে মাজতে উদ্ভিদৰ শিপাত এই বাঁহ আছে হয়নে নাই পটজোৱা এই এইডিছ ৰোগ পটজোৱা কিয়নো এই ডেংগু বেমাৰ যে সৃষ্টি কৰে হয়নে নাই তাৰপিছত বেক্টেৰিয়া কি ইয়াক কিহত ব্যৱহাৰ কৰা হয় এন্টিবডি প্ৰস্তুত কৰা ভাইৰাছ কি কলেৰা ৰোগৰ সৃষ্টি ভাইৰাছ হৈছে কলেৰা গোটেইখিনি মিলিল নে নাই তো এনেকুৱাকে আমি বিভিন্ন প্ৰকাৰৰ আমি হেৰিবোৰ মিলাব পাৰোঁ তো এতিয়া তোমালোকে এটা মানে হোমৱৰ্ক লিখি লোৱা কালি গোটেই কেইজনে কিন্তু হোমৱৰ্ক দিয়া নাই কেইজন মানুহৰহে মই হোমৱৰ্ক পাইছো কৃষ্ণাৰ পাইছো মমীৰ পাইছো জোনদীপৰ পাইছো আৰু এজন কোনোবা পঠাইছে
মূৰ্ছনা পঠোৱা নাই না? জনাৰ্দনক পঠোৱা নাই না? জনাৰ্দনক পঠোৱা নাই? পুলকো পঠোৱা নাই? গতিকে হোমৱৰ্কবোৰ কৰি দিবি মোক। আজি এটাই প্ৰশ্ন দিম যে সেইটোৰ বিষয়ে তোমালোকে মোক লিখি আজিয়ে দিব লাগিব। প্ৰশ্নটো হৈছে যে আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। লিখি দিব লাগিব নেকি? লিখি দিব লাগিব? ঠিক আছে, দি আছো। আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে উপকাৰিতাৰ একেলগে 10 শাৰী লিখা। সেইটো লিখা দেই, খটোৰ আধা দেখা পোৱা নাই না? নাপাইছা? এইটো খ কিন্তু লিখা। খৰ তলৰ খিনি দেখা পাইছা? ঠিক আছে, তো এইখিনি আজিৰ হোমৱৰ্ক। গতিকে এইখিনি আজি কৰি মোক আজিয়ে তোমালোকে দিব লাগিব। তো ঠিক আছে, আজিলৈ পাঠটো ইমানতে সামৰিছো। আটাইয়ে ভালে কুশলে থাকা।